ফুল একশনত আছে এবাৰ নাজিৰা আৰক্ষী। আৰু যদি আপুনি নাজিৰাত কেনেবাকৈ সাইলেন্সাৰ নথকা বাইক বা মডিফাইড বাইক নাম্বাৰ প্লেট নথকা বাইক যদি আপুনি চলাইছে তেনেহলে সাৱধান হওক। নাজিৰাৰ যিটো অঞ্চলতে নহওক সকলো অঞ্চলৰ পৰা উঠাই অনা হৈছে এনেধৰণৰ মডিফাইড বাইক চলাই যদি দ্ৰুতগতিত গৈছে, নাম্বাৰ প্লেটহীন বাইক যদি চলাইছে বা সাইলেন্সাৰ নথকাকৈ আপুনি যদি বাইক চলাইছে তেনেহলে এই বাইক সকলোবোৰ ধৰি অনা হৈছে। বৰ্তমান সময়ত আমি দেখাইছো সামগ্ৰিক পৰিৱেশ ফুল একশনত আজি নাজিৰা আৰক্ষীয়ে যি ধৰণে এক ব্যৱস্থা গ্ৰহণ কৰিছে, কাৰণ নাজিৰা নগৰৰ মাজমজিয়াত বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈ গ'ল, য'ত বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন হেৰুৱাব লগা হ'ল। যিয়ে ভুল কৰা নাছিলে, ভুল নকৰা স্বত্বেও বহু ছাত্ৰ ছাত্ৰীয়ে কিন্তু জীৱন হেৰুৱাব লগা হ'ল কেৱল স্পীডত বাইক চলোৱাৰ বাবে, মডিফাইড বাইক হোৱাৰ বাবে। আৰু এনেধৰণৰ যি দ্ৰুতগতি, যি ধৰণৰ এটা পৰ্যায়লৈ গতি কৰিছে, এই পৰ্যায়ক ৰোধ কৰিবৰ কাৰণে নাজিৰা আৰক্ষী প্ৰশাসনে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে, ব্যতিক্ৰমী পন্থা অৱলম্বন কৰিছে। নাজিৰা নগৰৰ মাজমজিয়াকে আদি কৰি ওচৰ পাজৰ অঞ্চলবোৰত যিমানত মডিফাইড বাইক হওক, সাইলেন্সাৰ নথকা বাইক বা নাম্বাৰ প্লেট